নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত মায়ামৰা পুৰণিমাটি মূল সত্ৰৰ থান নামঘৰ উৎসৰ্গা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন মায়ামৰা পুৰণিমাটি সত্ৰখন ১৪৪৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল সেই সত্ৰখনত ১৭৮২ চনৰে পৰা থান উৎসৱ প্ৰতি বছৰে পালন কৰি আহিছে থান উৎসৱ পালনৰ বাবে দীৰ্ঘদিনৰ পূৰ্বে নিৰ্মাণ কৰা নামঘৰ ভাগৰ অৱস্থা শোচনীয় হৈ পৰাত শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ ব্যৱসায়ী মানৱজ্যোতি গগৈয়ে তেওঁৰ পিতৃ নিধিৰাম গগৈ আৰু পূৰ্ণিমা গগৈৰ সোঁৱৰণত নিৰ্মাণৰ উদ্দেশ্যে ২০২৩ চনৰ ৯ আগষ্টত আৰম্ভ কৰি আজি সত্ৰখনলৈ উৎসৰ্গা কৰে ১৪৫ ফুট দীঘল ৫০ ফুট বহলকৈ নিৰ্মাণ কৰা থান নামঘৰ ভাগ মণিকূটৰ সৈতে পুনৰ নিৰ্মাণ কৰাই দিয়ে মানৱজ্যোতি গগৈ পত্নী কিৰণ গগৈ দুই যমজ পুত্ৰ পীযুষ গগৈ আৰু প্ৰিয়ানুষ গগৈ এই উদ্দেশ্যে সত্ৰৰ ভকত শিষ্যৰ উপস্থিতিত নাম কীৰ্তন কৰাৰ লগতে মৃদংগীয়া গায়ন বায়ন পৰিৱেশন কৰা নামঘৰ উৎসৰ্গা অনুষ্ঠানত স্থানীয় বহু সংখ্যক লোক উপস্থিত থাকে নমস্কাৰ মোৰ প্ৰয়াত পিতৃ নিধিৰাম গগৈ আৰু মাতৃ পূৰ্ণিমা গগৈৰ নামত পুৰণি মায়ামৰা থানখনি আজি নমস্কাৰ আমি শ্ৰী শ্ৰী মায়ামৰা পুৰণি মূল সত্ৰৰ তৰফৰ পৰা আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছোঁ আমাৰ আজি অনুষ্ঠানভাগী আপুনি অংশগ্ৰহণ কৰাৰ বাবে এই অনুষ্ঠানভাগীত শিৱসাগৰ শ্ৰীযুত মানৱ গগৈদেৱে তেখেতৰ পিতৃ মাতৃৰ সোঁৱৰণত ২০২৩ বৰ্ষতে আমাক এটি নামঘৰ বনাই দিম বুলি আমাক কথা দিছিল আজি এইখিনি সম্পূৰ্ণ হ'ল এই অনুষ্ঠানভাগী আজি আমাৰ সদৌ শিৱসাগৰৰ পৰা ধৰি যিমান সম্প্ৰদায়ৰ সকলো ভকত শিষ্য আজি এই অনুষ্ঠানটি উৎসৰ্গা কৰি আৰম্ভ কৰিলে আৰু এই অনুষ্ঠানটি ৰাইজৰ নামত আজি মানৱ গগৈদেৱে তেখেতৰ পৰিয়ালৰ সকলো আজি উৎসৰ্গা কৰিছে যোৰহাটৰ পৰা ৰমেন শইকীয়াৰ ৰিপৰ্ট নিউজ নাও 24x7